বায়ুত দহনৰ আগত মেগনেছিয়ামৰ ফিতা এডাল ভালদৰে পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? খুবেই ইম্পৰ্টেন্ট এটা কোৱেশ্চন। কোৱেশ্চনটো হৈছে ফাৰ্ষ্ট চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ। কোৱেশ্চনটো বহুতবাৰ বোৰ্ড এক্সাম, প্ৰি টেষ্ট হওক, ইভেন তোমালোকৰ ক্লাছ টেষ্ট হওক, যিকোনো এক্সামত এইটো কোৱেশ্চন বহুতবাৰ সোধা যায়। ঠিক আছে, সো কোৱেশ্চনটোৰ এনসাৰ কি কোনোবাই জানা নেকি? যদি জানা ভাল কথা, আৰু যদি নাজানা কোনো টেনশন নাই। আজিৰ এইটো ভিডিঅ শেষ হোৱাৰ লগে লগে এইটো কোৱেশ্চনৰ এনসাৰ তোমালোকে দিবলৈ সক্ষম হৈ যাবা। ইয়াৰ আৰত কি কনসেপ্ট আছে, কনসেপ্টটো ক'ৰ পৰা ডেভেলপ হ'ল, এইটো ভিডিঅ'ৰ মাধ্যমত মই তোমালোকক এইটো বস্তু আজি শিকাবলৈ ওলাইছো। সো আমাৰ চলি আছিল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। সো লাষ্ট ক্লাছত মই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ যিখিনি বেসিক বস্তু আছিল সেইখিনি মই তোমালোকক শিকাইছিলো। তথাপিও আজি মই একবাৰ 1 মিনিটত ৰিভিজন কৰাই দিছো যে আমি প্ৰথমতে শিকিছিলো ৰাসায়নিক বিক্ৰিয়া মানে কি, তাৰে পিছত আমি শিকিছিলো ৰাসায়নিক সমীকৰণ মানে কি। ম্যাক্সিমাম স্টুডেন্টে ভাবে ৰাসায়নিক বিক্ৰিয়া আৰু ৰাসায়নিক সমীকৰণ এটাই বস্তু হয়, কিন্তু নহয়। আমি দুটা বস্তু কেনেকৈ পাৰ্থক্য আছে আমি চাইছিলো। তার পিছত চাইছিলো আমি কি রাসায়নিক প্রক্রিয়া আর ভৌতিক প্রক্রিয়া মানে কি হয়। তার পিছত আমি চাইছিলো ভৰৰ নিত্যতাৰ সূত্র মানে কি, ল অফ কনজারভেশন অফ মাস। হোয়াট ইজ ল অফ কনজারভেশন অফ মাস। তার পিছত আমি কি দেখিছিলো রাসায়নিক বিক্রিয়া এটাৰ ধর্মসমূহ কি কি, রাসায়নিক বিক্রিয়া এটা হৈ আছে না নাই সেইটো আমি কি দেখি গম পাম। মূলত 5টা বস্তু আছিল, 5টা চৰিত্ৰ আছিল ৰাসায়নিক বিক্ৰিয়াটাৰ বৈশিষ্ট্য বুলি ক'ব পাৰো। এই বৈশিষ্ট্যকেইটা চাই আমি গম পাইছিলো ৰাসায়নিক বিক্ৰিয়াটা হ'ব নে নহ'ব, হৈ আছে নে হোৱা নাই। নেক্সট আমি কি চাইছিলো, নেক্সট আমি চাইছিলো যে ৰাসায়নিক বিক্ৰিয়া এটা আমি সন্তুলিত কিয় কৰিব লাগে, ৰাসায়নিক বিক্ৰিয়া সন্তুলন মানে কি হয়। ঠিক আছে, তার পিছত আমি চাইছিলো যে রাসায়নিক বিক্রিয়াটাক উপস্থাপন করার নিয়ম কি কি, 3টা নিয়ম আমি চাইছিলো। তো যদি কোনোবাই তোমালোকে ভিডিওটো দেখা নাই, মই ৰিকমেন্ড কৰিম আজিৰ ভিডিওটো আৰম্ভ কৰাৰ আগত তোমালোকে কি কৰিবা, সেই ভিডিওটো একবাৰ চাই আহিবা, তেতিয়াহে এই ভিডিওটো তোমালোকে আৰু ভালদৰে বুজি পাবা। ইয়াত আমি যিবিলাক বস্তু ব্যৱহাৰ কৰিম, যি শব্দবিলাক মই আজি ব্যৱহাৰ কৰিম, সেই শব্দবিলাক হয়তো তোমালোকে আজি বুজি নাপাবও পাৰা কোনোবা এটা, আৰু যদি লাষ্ট ভিডিওটো তোমালোকে চাই আহা এই ভিডিওটো খুব ধুনীয়াকৈ বুজি পাবা। সো এইটো চেপ্টাৰত মই যদি তোমালোকক ক'ব বিচাৰো যে এইটো চেপ্টাৰত মূল টপিক কি, চেপ্টাৰ ইন্ডেক্স যাক আমি কওঁ, মূল টপিক কি। এইটো চেপ্টাৰত মূলত আমি দুটা বস্তুৰ বিষয়ে পঢ়িব লাগিব। কি কি হয় দুটা বস্তু, এটা হৈছে আমাৰ কি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। আমার কিতাবত এইটো প্রথমে দিয়া আছে যে রাসায়নিক বিক্রিয়ার প্রকার, বা যাক আমি ইংলিশত কইতো টাইপস অফ কেমিক্যাল রিঅ্যাকশন, টাইপস অফ কেমিক্যাল রিঅ্যাকশন, টাইপস অফ কেমিক্যাল রিঅ্যাকশন। এইটো হৈছে আমাৰ এইটো চেপ্টাৰৰ ফাৰ্ষ্ট টপিক। আৰু সেকেন্ড টপিকটো হৈছে কি আমাৰ এইটো চেপ্টাৰৰ সেকেন্ড যেটো টপিক আছে সেইটো হৈছে যে ৰাসায়নিক বিক্ৰিয়াৰ সন্তুলন কৰা, ৰাসায়নিক বিক্রিয়ার সন্তুলন, রাসায়নিক বিক্রিয়ার সন্তুলন, ব্যালেন্সিং অফ কেমিক্যাল রিঅ্যাকশন, ব্যালেন্সিং অফ কেমিক্যাল রিঅ্যাকশন, ব্যালেন্সিং অফ কেমিক্যাল রিঅ্যাকশন। ঠিক আছে, সো এইটো চেপ্টাৰত আমাৰ এইটোই মূল দুটা টপিক হয়। সো আমি আজিৰ ভিডিওটোত কি আৰম্ভ কৰিম, আজিৰ ভিডিওত আমি আৰম্ভ কৰিম আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। এটা কোৱেশ্চন হল এইটো চেপ্টাৰত আমি কি কি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ চাম। যে তোমালোকৰ কিতাপত মুঠতে এইকেইটা ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আমি পঢ়িব লাগিব। ঠিক আছে, এইকেইটা ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আমি পঢ়িব লাগিব। সো যোৱা তোমালোকে যদি 5 to 10 ইয়াৰ্ছৰ SLC
এছএছএলসি এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন যদি তোমালোকে কোনোবাই যদি অবজাৰ্ভ কৰি আছা ফলো কৰি আছা তে তোমালোকে দেখা পাবা এই কেইটা বিক্ৰিয়াৰ ভিতৰৰ পৰা তোমালোকক কোৱেশ্চন দিয়া হৈছে মই ইয়াতে টোটাল 8 প্ৰকাৰৰ বিক্ৰিয়া লিখিছো সেইকেইটা কি কি আমি প্ৰথমে চাম সংযোজন বিক্ৰিয়া মানে কি সেকেন্ডত আমি চাম বিযোজন বিক্রিয়া মানে কি বিযোজন প্রক্রিয়া আরো 3 প্রকার আছে সেইকেইটা আমি চাম কি কি প্রকাৰৰ তাৰ পিছত চাম আমি অপসাৰণ বিক্রিয়া মানে কি 4 নম্বৰত আমি চাম দ্বি অপসাৰণ বিক্রিয়া মানে কি 5 নম্বৰত আমি চাম ৰেডক্স বিক্রিয়া মানে কি 6 নম্বৰত আমি চাম তাপগ্ৰাহী বিক্রিয়া মানে কি 7 নম্বৰত আমি চাম তাপবৰ্জী বিক্রিয়া মানে কি যাক তাপগ্ৰাহী কয় এন্ডোথার্মিক তাপবৰ্জী কয় এক্সোথার্মিক ৰেডক্স ৰেডক্স বুলি কয় ইংলিছৰ নাম হয় দ্বি অপসাৰণ ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন বহুত কোশ্চেন ইয়াৰ পৰা একদম ভৰি ভৰি কোশ্চেন আহে অপসাৰণ বিক্রিয়া ডিসপ্লেসমেন্ট রিঅ্যাকশন বিযোজন বিক্রিয়া ডিকম্পোজিশন রিঅ্যাকশন সংযোজন বিক্রিয়া কি বুলি কোৱা হয় কম্বিনেশন রিঅ্যাকশন বুলি কোৱা হয় আৰু লাষ্টত আমি কি চাম অধক্ষেপণ বিক্রিয়া প্ৰেচিপিটেশন রিঅ্যাকশন যাক বুলি কোৱা হয় প্ৰেচিপিটেশন রিঅ্যাকশন ঠিক আছে আৰু এটা মই লিখিলে লিখিব পাৰো সো এই কেইটা বিক্রিয়া আমি চাম ঠিক আছে তো এতিয়া নেক্সট কোশ্চেন হল আজিৰ এই এটা ভিডিওত এটা ক্লাছত আমি গটেকেইটা বিক্রিয়াৰ বিষয়ে পঢ়িম নেকি নপঢ়ো ঠিক আছে আমি কি কৰিম আজিৰ চাবা এতিয়া প্ৰথম যি দুটা বিক্রিয়াৰ প্ৰকাৰ আছে আমাৰ প্ৰথম বিক্রিয়া দুটা কি আছে সংযোজন বিক্রিয়া আৰু দ্বিতীয়টো কি আছে আমাৰ বিযোজন বিক্রিয়া এই দুটা বিক্রিয়াৰ বিষয়ে একচুয়ালি তোমালোকৰ কিতাপত অলপ ডিটেইলস দিয়া আছে rather than rest of the types of chemical reaction আৰু সেই কাৰণে মই প্ৰথম আজিৰ যেটো ভিডিও হ'ব এইটো আমাৰ মেইনলি হ'ব সংযোজন বিক্রিয়া আৰু ইয়াৰ ওপৰত ইম্পৰ্টেন্ট কোশ্চেন ঠিক আছে সেকেন্ড পাৰ্টত আমি চাম বিযোজন বিক্রিয়া আৰু তাৰে লগত আমি যিকোনো দুটা বিক্রিয়া উঠাই লম ঠিক আছে সেকেন্ডৰ লগত আমি আৰু দুটা বিক্রিয়া উঠাম আৰু তৃতীয় যেটো আমাৰ ভিডিও হ'ব থাৰ্ড ভিডিও টাইপস অফ ৰিঅ্যাকশনৰ ওপৰত সেইটো আমি বাকি কেইটা ভিডিওত বাকি কেইটা টাইপস আমি হেতু ভিডিওত কি কৰি পঢ়িম ঠিক আছে সো বলা আমি আজিৰ ভিডিওটো আমি আৰম্ভ কৰিছো হেতুত আমি চাম যে সংযোজন বিক্রিয়া মানে কি এই বিক্রিয়াত আমি প্ৰথমে ভালদৰে পঢ়িম ডিটেইলছত বুজিম কিতাপত কেনেকুৱা কোশ্চেন আছে হেকেটা কৰিম তাৰে লগত আমি যোৱা 5 বছৰৰ কোশ্চেন ইয়াৰ পৰা কেনেকুৱা কোশ্চেন কি কি কোশ্চেন আহিছে সেই কোশ্চেন কেইটাও আজিৰ ভিডিওত চাম সো ভিডিওটো তোমালোকে লাষ্টক লগি দেখিবা আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছো আমাৰ যেটো ফাৰ্স্ট টাইপ অফ ৰিঅ্যাকশন আছিল সংযোজন বিক্রিয়া বা কম্বিনেশন রিঅ্যাকশন এতিয়া কম্বিনেশন রিঅ্যাকশন বা সংযোজন বিক্রিয়া মানে কি ঠিক আছে এতিয়া সংযোজন বিক্রিয়া মানে কি চাবা সংযোজন বিক্রিয়া মানে হৈছে এনেকুৱা এটা ৰাসায়নিক বিক্রিয়া য'ত কি হ'ব দুটা বা তাতকৈ বেছি ৰাসায়নিক পদাৰ্থ ক'ব পাৰা নাইবা বিক্রিয়ক পদাৰ্থ বুলি ক'ব পাৰা একচুয়ালি কি হয় যিবিলাক পদাৰ্থই ৰাসায়নিক বিক্রিয়াটাত অংশগ্ৰহণ কৰে এই ৰাসায়নিক পদাৰ্থবিলাকক আমি কি বুলি কৈছিলো বিক্রিয়ক পদাৰ্থ বুলি কৈছিলো ৰাইট সেই কাৰণে আমি কি ক'ব পাৰিম সাপোজ ধৰা মই কি কৰিছো যে এ এটা বিক্রিয়ক পদাৰ্থ আৰু বি এটা কি বিক্রিয়ক পদাৰ্থ ইয়াতে দুটা বিক্রিয়ক পদাৰ্থ আছে ইয়াতকৈ বেছিও হ'ব পাৰে এই বিক্রিয়ক পদাৰ্থ দুটা কি হল লগ লাগি কি বনাইছে এ বি নামৰ এটা যিকোনো যৌগ বনাইছে ঠিক আছে তো একচুয়ালি এই ৰাসায়নিক বিক্রিয়াত হল কি দুটা বেলেগ বেলেগ বিক্রিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হৈছে ঠিক আছে তো এনেকুৱা ৰাসায়নিক বিক্রিয়া য'ত দুটা বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থ উৎপন্ন কৰে তেনে ধৰণৰ ৰাসায়নিক বিক্রিয়াবিলাকক আমি কি বুলি কওঁ আমি সংযোজন বিক্রিয়া বুলি কওঁ আইছা বুজি সো ডেফিনেশনটো মই লিখি ৰাখিছো যে যি ৰাসায়নিক বিক্রিয়াত দুই বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থ উৎপন্ন কৰে তেনে ৰাসায়নিক বিক্রিয়াক সংযোজন বিক্রিয়া বোলে আইছা বুজি এই ডেফিনেশন তোমালোকে যদি লিখি দিয়া ফুল মার্ক পাই যাবা কিন্তু কেমিস্ট্রিত এটা নিয়ম আছে হেতু কি কেমিস্ট্রিত তুমি যেতিয়া কোনো ডেফিনেশন লিখিবা ডেফিনেশন লিখোতে সদায় তাৰ এক্সাম্পল দিব লাগিব যদি এক্সাম্পল দিয়া নাই
তোমালোকে ফুল মাৰ্ক নোপোৱা। এই কুৱেশ্যন হল এই বিক্ৰিয়াৰ আমি কি উদাহৰণ, এই বিক্ৰিয়াৰ দুটা উদাহৰণ কিতাপত দিয়া আছে, দুটা উদাহৰণ আমি পঢ়িম। প্ৰথম যিটো উদাহৰণ আমাক দিয়া আছে সেইটো কি আছে, চাপো ধৰা সেইটো হৈছে কি যে যেতিয়া মেগনেছিয়াম এটাই, ঠিক আছে, মেগনেছিয়াম সকলোৱে জানা, মেগনেছিয়াম তোমালোকে সকলোৱে জানা, এইটো কি মেগনেছিয়ামৰ সংকেত কি, এইটো Mg। তো এই মেগনেছিয়ামক মই বিক্ৰিয়া কৰাম কাৰ লগত, অক্সিজেনৰ লগত, ঠিক আছে। মেগনেছিয়ামে যেতিয়া অক্সিজেনৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰিব, বিক্ৰিয়া কৰি কি বনাব, মেগনেছিয়াম অক্সাইড বনাব, ঠিক আছে, মেগনেছিয়াম অক্সাইড বনাব। আৰু ৰাসায়নিক বিক্রিয়া এটা লিখোতে সদায় এটা বস্তু তোমালোকে ধ্যান দিবা, সেইটো বস্তু কি যে ৰাসায়নিক বিক্রিয়াটা আমি যেতিয়াই লিখিম সদায় এই বিক্রিয়াবিলাক আমি কি কৰিম, সন্তুলিত অৱস্থাত লিখিম, ঠিক আছে, সন্তুলিত অৱস্থাত লিখিম। তো সন্তুলিত অৱস্থাত যদি আমি ৰাসায়নিক বিক্রিয়াটো লিখিব বিচাৰো আমাৰ কি হ'ব, ইয়াতে চাবা অক্সিজেন দুটা আছে, ইয়াতে এটা আছে, মই এটা 2 লগাই দিম, আলটিমেটলি মই ইয়াতে এটা 2 লগাই দিম, লগাই দিয়াৰ লগে লগে চোৱা মেগনেছিয়াম এফালে দুটা এফালে দুটা, অক্সিজেন ইয়াতে দুটা এফালে কি হৈ গ'ল, দুটা হৈ গ'ল, ঠিক আছে। এতিয়া চাবা মই ক্লাসটো আৰম্ভ কৰাৰ লগে লগে এটা কোৱেশ্চন তোমালোকক সুধিছিলো, কোৱেশ্চনটো কি আছিল যে মেগনেছিয়ামৰ ফিতা এডাল জ্বলোৱাৰ আগত আমি ভালদৰে ইয়াক কি কৰিব লাগে, পৰিষ্কাৰ কৰি ল'ব লাগে, কাৰণটো কি চাবা। এই বিক্ৰিয়াত একচুয়ালি মেগনেছিয়ামক কি কৰিছো, অক্সিজেনৰ লগত বিক্ৰিয়া কৰাইছো, ৰাইট, মেগনেছিয়ামক কি কৰিছো, অক্সিজেনৰ লগত বিক্ৰিয়া কৰাইছো। তো মেগনেছিয়ামক অক্সিজেনৰ লগত বিক্ৰিয়া কৰাইছো, ইয়াৰ মানে কি, ইয়াৰ মানে হৈছে একচুয়ালি মেগনেছিয়াম বায়ুত কি কৰা হৈছে, দহন কৰা হৈছে, বায়ুৰ উপস্থিতিত বা অক্সিজেনৰ উপস্থিতিত মেগনেছিয়ামৰ ফিতা এডাল, ইয়াতে সাধাৰণতে কি কৰা হয়, ইয়াতে আমাৰ যিটো মেগনেছিয়াম আছে মেগনেছিয়ামৰ এডাল কি লোৱা হয়, ফিতা লোৱা হয়, মেগনেছিয়ামৰ ফিতা এডাল লোৱা হয়, ঠিক আছে। মেগনেছিয়ামৰ ফিতাক যেতিয়া আমি কি কৰিম, অক্সিজেনৰ উপস্থিতিত দহন কৰাম, দহন কৰাৰ লগে লগে এই যে মেগনেছিয়াম অক্সাইড যে উৎপন্ন হ'ব, এই মেগনেছিয়াম অক্সাইডটো সাধাৰণতে এটা বগা ৰঙৰ পাউডাৰ আহে, ঠিক আছে, এইটো এটা কি আহে, বগা পাউডাৰ আহে, এইটো এটা বগা পাউডাৰ আহে, ঠিক আছে। এতিয়া কোৱেশ্চন কি হল যে এই যে মেগনেছিয়ামৰ ফিতা এডাল আমি লৈছিলো, এই মেগনেছিয়ামৰ ফিতাডাল আমি জ্বলোৱাৰ আগতে ডাইৰেক্টলি কি নহয়, জুইত ই ভালদৰে দহন নহয় বা জুই ভালদৰে নালাগে ইয়াতে, তাৰ কাৰণে আমি কি কৰো, মেগনেছিয়ামৰ ফিতাডাল ভালদৰে ঘঁহি ল'ব লাগে। এতিয়া কোৱেশ্চন হল যে মেগনেছিয়ামৰ ফিতাডাল আমি কিয় ঘঁহি ল'ম বা কিয় নজ্বলে, কোনে জ্বলাত বাধা দি আছে, সেইটো হৈছে ইম্পৰ্টেন্ট বস্তু ইয়াতে, ৰাইট। এতিয়া ধ্যান দি শুনিবা যে একচুয়ালি মেগনেছিয়ামৰ ফিতা এডাল যেতিয়া আমি এনেই ঘৰত বা কৰবাত থৈ দিওঁ, থৈ দিয়াৰ লগে লগে একচুয়ালি কি হয় জানানা, যে বায়ুমণ্ডলৰ লগত বা বায়ুৰ লগত ই কি কৰে, বিক্ৰিয়া কৰে, বিক্ৰিয়া কৰি কি কৰায়, কাৰ্বনেট অক্সাইড এনেকুৱা ধৰণৰ কিছুমান পদাৰ্থ সৃষ্টি কৰে, আৰু সেই পদাৰ্থবিলাকৰ কি হয় জানানা, ইয়াৰ ওপৰত এটা প্ৰলেপ পৰি যায়, যেনেকুৱা চাপোজ ধৰা মই কৈছো যে এইটো কি আছিল, আমাৰ মেগনেছিয়ামৰ ফিতা আছিল, ঠিক আছে, এইটো মেগনেছিয়ামৰ কি আছিল, ফিতা আছিল। তো ই যেতিয়া বায়ুমণ্ডলত থৈ দিম অক্সিজেনৰ লগত বা বায়ুমণ্ডলীয় কাৰ্বন ডাই অক্সাইডৰ লগত কি কৰিব, বিক্ৰিয়া কৰিব, বিক্ৰিয়া কৰাৰ লগে লগে ইয়াৰ ওপৰত কি হৈ যাব, বেলেগ পদাৰ্থ বিলাকৰ সেই কাৰ্বনেট হওক, এই অক্সাইড হওক, ইহঁতৰ এনেকুৱা কি পৰি যাব, এটা চামনি পৰি যাব, এটা তৰপ পৰি যাব, ৰাইট। এতিয়া যদি যেনেকুৱা মই বস্তুটো তোমালোকে এনেদৰে বুজিবা, সাপোজ আমাৰ ঘৰত কোনোবাই দেখা পাইছা, গাঁৱৰ মানুহ যিকেইটা তোমালোকে গম পাবা যে ঘৰত কি কৰা হয়, বা তোমালোকে এইটো এনেদৰে বুজি ল'বা যে তোমালোকে এটা কাগজ লোৱা, ঠিক আছে, এটা কাগজ লোৱা আৰু সেই কাগজটো কি কৰা, ওপৰত ভালদৰে মাটি দি ঘঁহি দিয়া, ঘঁহি দিয়াৰ পিছত সেই কাগজটো তোমালোকে জ্বলাবলৈ চেষ্টা কৰা, সোনকালে নজ্বলে, হয় না। তাৰে লগত যদি তোমালোকে এতিয়া কামটো কৰা, সেই মাটিখিনি ভালদৰে ক্লিন কৰি চাফা কৰি তাৰে পিছত যদি কাগজটো জ্বলাবলৈ চেষ্টা কৰা, সেই কাগজটো কিন্তু সোনকালে জ্বলি যাব, ঠিক আছে। সেই মাটিয়ে কি কৰিছিল, কাগজটো জ্বলাত বাধা দি আছিল, হয় না নহয়, জুই আৰু কাগজৰ মাজত এটা বাধাৰ এটা তৰপৰ সৃষ্টি কৰি দিছিল, সেইকাৰণে জ্বলা নাছিল। তো ইয়াতে কোনে তেনেকুৱা তৰপৰ সৃষ্টি কৰি আছে, ইয়াতে সৃষ্টি কৰি আছে অক্সাইড আৰু কাৰ্বনেটৰ সেই তৰপে, আৰু সেইকাৰণে আমি কি কৰো, প্ৰথমে ভালদৰে চেণ্ড পেপাৰ মানে বুজি পোৱা না, সকলোৰে ঘৰত
কাম কৰিলে তোমালোকে চাবা পকী ঘৰতে হওক বা কাঠৰ কাম যেতিয়া কৰে সেই দৰ্জা খিৰিকী বিলাকক কি কৰা হয় এক ধৰণৰ বজাৰৰ পৰা স্পেচিয়েল এটা কাগজ কিনি অনা হয় বহুত ডাঠ কাগজ হয় সেইটো দি ঘঁহি ঘঁহি এনেদৰে সাফ কৰা হয় হয় না গ্ৰিলত ৰং কৰাৰ আগতে তোমালোকে চাইছা সেইটো কাগজেৰে গ্ৰিল বিলাক পুৰা ঘঁহি ঘঁহি কি কৰা হয় ক্লিন কৰা হয় হয় না সিমিলাৰলি এই মেগনেছিয়ামৰ যেটো ফিতা আছে সেই ফিতাডালক কি কৰা হয় প্ৰথমে সেই স্যান্ড পেপাৰেৰে ভালদৰে ঘঁহি দিয়া হয় ঘঁহাৰ পিছত কি হয় ইয়াৰ ওপৰত যি তৰপ পৰি আছিল অক্সাইড আৰু কাৰ্বনেটৰ সেই তৰপটো কি হৈ যায় ইয়াৰ পৰা নোহোৱা হৈ যায় আৰু সোনকালে ভালদৰে তেতিয়া কি হয় জ্বলে আৰু জ্বলাৰ পিছত কি হয় জ্বলাৰ লগে লগে ই কেনেদৰে জ্বলা না পুৰা একদম বহুত পোহৰ দিয়ে যেনেকুৱা তোমালোকে জানা যে দিৱালীৰ সময়ত তোমালোকে জানা নাই যে বিশেষ ধৰণৰ কিছুমান লাইট আহে সেই লাইটক জুই ধৰাৰ লগে লগে একদম বহুত পোহৰ একেবাৰে হৈ যায় না যাক একদম ডেজলিং লাইট বুলি কওঁ ডেজলিং লাইট এইটো তেনেকুৱা হৈ যায় কি হৈ যায় যে যেতিয়া তোমালোকে স্যান্ড পেপাৰেৰে এই মেগনেছিয়ামৰ ফিতাডালক ক্লিন কৰিবা ক্লিন কৰাৰ পিছত যেতিয়া ইয়াক জুই ধৰাই দিবা একদম বগা ৰঙৰ পুৰা ডেজলিং পোহৰ এটা দি দিব ডেজলিং মানে কি একেলগে বহুত পোহৰ দি দিব পোহৰ দিয়াৰ পিছত তাতে কি হৈ যাব এই মেগনেছিয়াম অক্সাইডটো জ্বলি গ'ল মেগনেছিয়ামৰ ফিতাডাল জ্বলি গ'ল না নাই জ্বলাৰ পিছত কি হৈ যাব মেগনেছিয়াম অক্সাইডৰ তাতে তোমালোকে এশ বা ছাই আমি যাক অসমীয়া ভাষাত কওঁ সেইটো তোমালোকে তলত দেখা পাবা আৰু সেইটো এটা বগা ৰঙৰ পাউডাৰ হয় এতিয়া ইয়াৰ পৰা কোৱেশ্চন আহে যে মেগনেছিয়ামৰ ফিতাডাল জ্বলোৱাৰ পিছত যেটো বগা ৰঙৰ পাউডাৰ আমি পাম এই বগা ৰঙৰ পাউডাৰখিনি একচুয়ালি কি সেইটো হ'ব আমাৰ মেগনেছিয়াম অক্সাইড বগা ৰঙৰ এইটো আমাৰ কি মেগনেছিয়াম অক্সাইড magnesium oxide magnesium oxide ঠিক আছে এইটো আমাৰ কি magnesium oxide তো ইয়াৰ পৰা আমাৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহে ঠিক আছে এই কোৱেশ্চনটোৰ এনসার আমি লিখিম তাৰ আগত তোমালোকে এই বস্তুখিনি যি আমি শিকিলো উদাহৰণ এখিনি লিখি লোৱা হাতে আমি এই ইম্পৰ্টেন্ট কোৱেশ্চনটো এনসার চাম সো কোৱেশ্চনটো আছিল আমাৰ কি বায়ুত দহনৰ আগত মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি লব লাগে কিয় ঠিক আছে সো অলৰেডি আমি শিকিছো সো ধুনিয়াকৈ মই এনসারটো ইয়াতে লিখি ৰাখিছো কোৱেশ্চনটো 2 মাৰ্কৰ হওক 2 মাৰ্কৰ হলেও তোমালোকে এখিনি লিখি দিলে ফুল মাৰ্ক পাই যাবা এই এনসারটো যে বায়ুত দহনৰ আগত মেগনেছিয়ামৰ ফিতা এডাল ভালকৈ পৰিষ্কাৰ লব লাগে কাৰণ মেগনেছিয়াম এটা সক্ৰিয় ধাতু আৰু ই যেতিয়া মুক্ত অৱস্থাত থাকে বায়ুমণ্ডলীয় অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড সংকেতটো হৈছে MgO গঠন কৰে আৰু এই মেগনেছিয়াম অক্সাইডে ইয়াৰ চাৰিওফালে এটা তৰপ গঠন কৰে যাৰ বাবে মেগনেছিয়ামৰ ফিতাডাল প্ৰত্যক্ষভাৱে অক্সিজেনৰ সংস্পৰ্শত আহিব নোৱাৰে যাৰ বাবে ভালদৰে নজ্বলে রাইট আৰু যেতিয়া আমি কি কৰিম যে যদি আমি পেপাৰেৰে মেগনেছিয়ামৰ ফিতাডাল ভালদৰে পৰিষ্কাৰ কৰি দিও পৰিষ্কাৰ কৰি দিয়াৰ লগে লগে একদম কি হ'ব পুৰা উজ্জ্বল বগা ৰঙৰ পোহৰেদি মেগনেছিয়ামৰ ফিতাডাল কি হ'ব জ্বলিব হল এই কোৱেশ্চনৰ এনসারটো তোমালোকে লিখি লোৱা ইয়াৰ পিছত তোমালোকৰ বুকছত এই যেটো ৰাসায়নিক বিক্ৰিয়া আমি পঢ়ি আছো এই কম্বিনেশন ৰিঅ্যাকশন ওপৰত আৰু এটা উদাহৰণ দিয়া আছে এটো বহুত ইম্পৰ্টেন্ট হয় যাৰ পৰা কোৱেশ্চন বহুতবাৰ আহিছে নেক্সট আমি এই উদাহৰণটো চাম ঠিক আছে উঠাই লোৱা এবাৰ আহা আমি সংযোজন বিক্ৰিয়াৰ যেটো দ্বিতীয় উদাহৰণ তোমালোকৰ বক্সত যে আছে সেই উদাহৰণটোৰ বিষয়ে আমি অলপ চাম সেই উদাহৰণটো কি হৈছে সেই সেকেন্ড যেটো আমাৰ উদাহৰণ আছে সেইটো হৈছে কি যে যেতিয়া আমি কি কৰিম এক্সাম্পল নাম্বাৰ সেকেন্ড যেটো তোমালোকৰ বক্সত দিয়া আছে চাবা এটো কি কৈছে যেতিয়া আমি ক্যালসিয়াম অক্সাইড লম ঠিক আছে যেতিয়া আমি কি কম ক্যালসিয়াম অক্সাইডক কি কৰা পানীত মিক্স কৰা ঠিক আছে ক্যালসিয়াম অক্সাইড যাক আমি কি বুলি কও জানানে ক্যালসিয়াম অক্সাইড সাধাৰণতে পুৰাচুন হয় পুৰাচুন সো ক্যালসিয়াম অক্সাইডক যেতিয়া আমি কি কৰিম পানীত মিক্স কৰিম
মিক্স করার লগে লগে ই কি বনাবো জানানে ই বনাবো ক্যালসিয়াম হাইড্রোক্সাইড CaOH হোল 2 ই বনাবো কি ক্যালসিয়াম হাইড্রোক্সাইড ইয়ার নাম কি ক্যালসিয়াম অক্সাইড নাম কেটা মই লিখি দিছো এইটো কি হয় এইটো হব ক্যালসিয়াম অক্সাইড আৰু ইয়াৰ নাম কি এইটো হৈছে ক্যালসিয়াম হাইড্রোক্সাইড এইটো হৈছে ক্যালসিয়াম হাইড্রোক্সাইড ইয়াৰ সাধাৰণ নামটো সোধা যায় সাধাৰণ নামটো কি কয় জানানে ইয়াক হিথিলিট'চোন বুলি কোৱা হয় হিথিলিট'চোন ইয়াক কোৱা হয় হিথিলিট'চোন বুলি কোৱা হয় ঠিক আছে এতিয়া কি হৈছে চাবা যে আমি কি কৰিলো ক্যালসিয়াম অক্সাইডক পানীৰ লগত মিক্স কৰিলো বা পানীৰ লগত বিক্ৰিয়া কৰালো বিক্ৰিয়া কৰাৰ লগে লগে আমি কি পালো ক্যালসিয়াম হাইড্রোক্সাইড বা হিথিলিট'চোন এতিয়া এই বস্তুটো কোড ব্যৱহাৰ হয় এই বস্তুটো সাধাৰণতে তোমালোকে দেখা পাবা যে ঘৰত বা কৰবাত জায়গাত যদি আমাক হোয়াইট ওয়াশিং করা হয় বগা প্রলেপ এটা দিব লগা হয় ঠিক আছে সেই বগা রঙৰ প্রলেপ এটা দিয়াৰ কাৰণে আমি কি কৰো ক্যালসিয়াম হাইড্রোক্সাইডটো ব্যৱহাৰ কৰো বা হিথিলিট'চোন ব্যৱহাৰ কৰো এতিয়া কোৱেশ্চনটো কি আৰু কি দৰে আহিব কোৱেশ্চনটো কি হ'ব সাপোজ ধৰা মই কি কৰিলো ক্যালসিয়াম অক্সাইড ললো ইয়াক পানীৰ লগত ভালদৰে মিক্স কৰিলো বালটি এটা লোৱা তাতে পানী লোৱা পানী লৈ ভালদৰে মিক্স কৰা মিক্স কৰি মই কি কৰিম এই যৌগটো পাম ক্যালসিয়াম হাইড্রোক্সাইড বা হিথিলিট'চোন পাম এই হিথিলিট'চোনটো মই এবাৰ কি কৰিম কোনোবা বেৰ হওক বা ওয়াল এটা হওক ইভেন গছত হওক কৰবাত আমি কি কৰিম হেতু লগাই দিম লগাই দিয়াৰ পিছত কি হ'ব চাবা মই সাপোজ আজি লগালো ঠিক আছে আজি সাপোজ মই দিনৰ ভাগত লগালো এইটো কি হ'ব লাহে লাহে একদিন দুই দিন পিছত 24 ঘন্টা বা 48 ঘন্টাৰ পিছত যিমানে লাহে লাহে সময় পাৰ হৈ যাব সময় পাৰ হোৱাৰ লগত চাবা তোমালোকে যেটো যাৰ ওপৰত ওয়ালতে হওক বা গছৰ ওপৰত হওক যত তোমালোকে প্ৰলেপটো লগাইছিলা সেই প্ৰলেপৰ কালাৰ লাহে লাহে এটা উজ্জ্বল হৈ আছে আৰু ডাৰ্ক হৈ আছে জিলিকিবলৈ ধৰিব পুৰা বগা ৰঙৰ পোহৰ হ'ব যেতিয়া তুমি লগাইছিলা সেই সময়ত ইমান জিলিকি নাথাকে লাহে লাহে জিলিকি থাকিব তোমাক কোৱেশ্চন সোধা হ'ব এই যে এতিয়া ইমান জিলিকি আছে কিয় জিলিকি আছে তার আরো রিজনটো কি কোনে ইমান জিলিকাত হেল্প কৰি আছে সেইটো ইম্পৰ্টেন্ট ৰিঅ্যাকশন হ'ব এইটো একচুয়ালি কি হয় তোমালোকে ধ্যান দিবা যে এই ক্যালসিয়াম হাইড্রোক্সাইড যেতিয়া আমি কি কৰিম এই ক্যালসিয়াম হাইড্রোক্সাইড আমি লগালো ওয়ালত ঠিক আছে আমি ওয়ালত কি কৰিলো লগালো এতিয়া এই ক্যালসিয়াম হাইড্রোক্সাইড বা হিথিলিট'চোন ডাইৰেক্টলি কাৰ সংস্পৰ্শত আহি আছে বায়ুৰ সংস্পৰ্শত আহি আছে বায়ুৰ সংস্পৰ্শত আহি আছে মানে ই কি কৰিব বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিব ই বিক্ৰিয়া কৰিব কাৰ লগত বায়ুমণ্ডলীয় কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিব এতিয়া বায়ুমণ্ডলীয় কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি ই কি বনাব ক্যালসিয়াম কাৰ্বনেট বনাব ক্যালসিয়াম কাৰ্বনেট বনাব প্লাস কি হ'ব ইয়াতে যিখিনি পানী আছিল সেই পানীখিনি সেপাৰেট হৈ কি হৈ যাব ভাপ হৈ ইয়াৰ পৰা উৰি যাব ভাপ হৈ কি হ'ব ইয়াৰ পৰা উৰি যাব আৰু এই যে ক্যালসিয়াম কাৰ্বনেট খিনি আছে এই ক্যালসিয়াম কাৰ্বনেটই হল সেই উজ্জ্বল ৰং দিয়াৰ কাৰণে তোমাৰ কি ৰিজনেবল তার মানে এই ক্যালসিয়াম কার্বনেটে কি কৰি আছে সেই যত প্ৰলেপটো লগাইছিল সেই প্ৰলেপটো ইমান উজ্জ্বল যে ৰং তোমাক দি আছে কার বাবে ক্যালসিয়াম কার্বনেটৰ বাবে সো এটো ডাইৰেক্টলি 1 বা 2 মাৰ্কৰ কোৱেশ্চনত সুধিব পাৰে নহলে এমসিকিউ সুধি দিব তোমালোকক ঠিক আছে এমসিকিউ সুধি দিব এমসিকিউ কি সুধি দিব যে যেতিয়া আমি ক্যালসিয়াম হাইড্রোক্সাইড নাইবা হিথিলিট'চোনৰ প্ৰলেপ এটা লগাও লাহে লাহে সময় অতিবাহিত হোৱাৰ লগে লগে এই ৰংটো আৰু উজ্জ্বল হয় ইয়াৰ কাৰণ হল কি তোমালোকক এমসিকিউ মই অপচন দি দিলো কি অপচন এটা দিলো ক্যালসিয়াম অক্সাইড বিত আহিব ক্যালসিয়াম হাইড্রোক্সাইড আৰু সিত অপচন মাৰি দিলো মই কি ক্যালসিয়াম কাৰ্বনেট আৰু ডিত কি মাৰি দিলো মই সাপোজ ধৰা যে ইয়াৰ আটাইবোৰ বা যিকোনো এটাও নহয় যেনেকৈ দিব পাৰে তো এনসারটো কি হ'ব ক্যালসিয়াম কাৰ্বনেট সেই উজ্জ্বল প্ৰলেপটোৰ আৰু ৰিজন কি হ'ব ক্যালসিয়াম কাৰ্বনেট আইছা বুজি সো তোমালোকৰ কিতাপৰ যেটো প্ৰথম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ আছিল সংযোজন বিক্ৰিয়া এই বিক্ৰিয়াটো কি হয়
তাৰে লগত কিতাপত থকা দুটা এক্টিভিটি বা এক্সাম্পল বুলি ক'ব পাৰা সেই দুটা আমি শিকিলো তাৰ পৰা কি কি কোৱেশ্চন হ'ব পাৰে আমি চালো ঠিক আছে সো এইখিনি তোমালোকে লিখি লোৱা আমি নেক্সট ভিডিঅ'ত চাম আমাৰ সেকেন্ড টাইপ অফ কেমিক্যাল ৰিঅ্যাকশন যেটো আমাৰ কি বিযোজন নাইবা ডিকম্পোজিশন ৰিঅ্যাকশন ওকে নোট কৰি লোৱা